নমস্কাৰ আকৌ এবাৰ আদৰিছোঁ মোৰ চেনেলত সো আজি আমি ডিসকাস কৰিম প্লেট টেকটনিক থিওৰি যেটো সাজেস্টেড বাই মেকেনজি এণ্ড পাৰ্কাৰ ইন 1967 আউটলাইন বাই মৰ্গান ইন 1968 টেকটনিক একচুৱেলি লিথোস্ফেৰিক প্লেট হয় যেটো মেসিভ ইৰেগুলাৰ শেপৰ হয় আৰু এটো সলিড ৰক জেনাৰেলি কম্পোজ অফ বথ কন্টিনেন্টাল এণ্ড অচেনিক লিথোস্ফিয়াৰ হয় আৰু প্লেট যেটো মুভ হয় হৰিজন্টালি ওভাৰ দা এস্টোনোস্ফিয়াৰ এজ ৰিজিড ইউনিট তো এতিয়া আমি ইয়াতে ভালকে চাম সো ইয়া হৈছে এস্টোনোস্ফিয়াৰ এই এস্টোনোস্ফিয়াৰৰ ওপৰত এটো প্লেট এই দুটা মিলি লিথোস্ফিয়াৰ মানে কন্টিনেন্টাল আৰু অচেনিক যেটো ক্ৰাষ্ট আছে আৰু লগতে আপাৰ মোষ্ট মেন্টেলৰ পাৰ্টটো মিলি প্লেট হৈছে আৰু এই প্লেটটো এস্টোনোস্ফিয়াৰৰ ওপৰত বাহি থাকে তো আমি এটো ভালকে চাম ইয়াতে তলত আছে ইয়া মেন্টেল upper mental lower mental then upper mental or upper bhagot amar asthenosphere then eto amar continental crust hoy eto oceanic crust hoy tar toloto amar upper mental all parts to amar log lagi eto lithosphere hoise aru ei lithosphere ke ami plate buli ko aru eto ei plate bilak discontinue line hoy amar plate bilak bahut hi plate ase pithibit so jeneke iate koise যে এই প্লেট বিলাক যে মুভ হয় আমাৰ এস্টোনোস্ফিয়াৰৰ ওপৰত হেতু মূলত দুটা শক্তিৰ কাৰণত দুটা ফেক্টৰ ৰেডিও এক্টিভ ডিকে আৰু ৰেসিডুয়াল হিট এই দুটা ৰিজনত প্লেট বিলাক মুভ হয় আৰু লিথোস্ফিয়াৰ ইনক্লুড দ্য ক্ৰাষ্ট এণ্ড টপ মেন্টেল ইয়াতে আমি অলৰেডি ডিসকাস কৰিলো দ্য প্লেট মে বি ৰিফাৰ্ড টু এজ দ্য কন্টিনেন্টাল প্লেট অৰ দ্য অচেনিক প্লেট ডিপেন্ডিং অন হুইচ অফ দ্য টু অকুপাই এ লাৰ্জ পৰ্চন অফ দ্য প্লেট সো ইয়াতে কৈছে যে আমাৰ প্লেট বিলাক অচেনিক প্লেট আৰু কন্টিনেন্টাল প্লেট হিচাপে আমি ভাগ কৰিব পাৰি অচেনিক প্লেট আমি কাক কম যেটো মানে ওচিয়ান পাৰ্টৰ আছে সাপোজ এইটো সোয়া এই প্লেটটো ওচিয়ানৰ তলত আছে তো এইটো আমি অচেনিক প্লেট বুলি কম বেছিভাগ ঠাই ওচিয়ানৰ তে আছে আৰু এইটো প্লেট সোয়া এইটো আমাৰ কন্টিনেন্টাল প্লেট বুলি কম কাৰণ এইটো বেছিভাগে কন্টিনেন্টত আছে সো এতিয়া প্লেটৰ আমি বাউন্ডাৰীটো সাম প্লেটৰ আমি মুঠতে তিনিটা ধৰণৰ বাউন্ডাৰী পাও প্লেট বাউন্ডাৰীজ ডাইভাৰজেন্ট বাউন্ডাৰী কনভাৰ্জেন্ট বাউন্ডাৰী ট্ৰান্সফৰ্ম বাউন্ডাৰী ইয়াতে ডাইভাৰজেন্ট বাউন্ডাৰী মানে যে দুটা প্লেটে এটা ঠাইৰ পৰা মানে মুভ হৈ আছে এটো বেলেগ ফালে গৈ আছে এটো বেলেগ ফালে গৈ আছে অপোজিট ডাইৰেকচনত যেতিয়া মুভ হয় এটা ঠাইৰ পৰা হেতু আমি ডাইভাৰজেন্ট প্লেট বাউন্ডাৰী বুলি কয় ইতিমধ্যে আমালোকে সি ফ্লোৰ স্প্লিটিং থিওৰিত অলৰেডি পঢ়িছো ডাইভাৰজেন্ট বাউন্ডাৰীতে আমাৰ সি ফ্লোৰ স্প্লিটিং তো হয় তাৰ পৰা মেগমাটো ওলাই আহে এতিয়া এটা কনভাৰ্জেন্ট বাউন্ডাৰী দুটা প্লেটে কনভাৰ্জ কৰে সোয়া এটা প্লেট হয়তো তলত যাব আৰু এটা প্লেট এনেকে আহিব তো কনভাৰ্জেন্ট বাউন্ডাৰী আমাৰ ইণ্ডিয়ান প্লেটও হয় ইয়াত ইণ্ডিয়ান প্লেটে ইউৰোপিয়ান প্লেটৰ কনভাৰ্জ কৰিছে যাৰ ফলত মাউণ্ট এভাৰেষ্টটো গঠিত হৈছে আৰু ইয়াত ট্ৰান্সফৰ্ম প্লেট বাউন্ডাৰীত এটাই ইফালে যাব এটা ইফালে যাব ইয়াতে মানে ট্ৰান্সফৰ্ম হয় ইয়াতে ঘৰ্ষণ হৈ যায় তো এটো ট্ৰান্সফৰ্ম বাউন্ডাৰী তো এতিয়া ডিপেন্ডিং আপন দা এৰিয়া অকুপাইড বাই দা প্লেট হেবিলাক প্লেট বিলাক আমি অচেনিক আৰু কন্টিনেন্টাল দিছো এটো অচেনিক প্লেট হ'ব অচিয়ানৰ তলত আছে যেহেতু এটো কন্টিনেন্টাল প্লেট হ'ব